এইখন চৰকাৰে যিমান বেয়া কাম কৰিছে আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে, মানুহ চলিব নোৱাৰা অৱস্থা। যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব। বস্তুৰ মূল্য বৃদ্ধিয়ে মানুহক বাৰুকে কপাইছে। বিশেষভাৱে আপোনালোকে গমেই পাইছে যে ৰিজাল্ট দিয়াৰ পিছৰ পৰা মানে নিৰ্বাচনৰ যিটো ৰিজাল্টটো লোৱাৰ পিছৰ পৰা আকৌ বস্তুৰ দাম দুগুণ বাঢ়িছে। যেনেকৈ মিঠাতেলত বাঢ়িছে, চাউলত বাঢ়িছে, কিন্তু এইটো হিচাপত যদি মূল্য বৃদ্ধি হৈ গৈ থাকে তেনেহ'লে কিমানত গৈ ৰখিবগৈ, এইটো এটা ডাঙৰ কুৱেশ্যন হৈ পৰিছে। কাৰণ এইটো গতিত যদি বাঢ়ি থাকে হয়তো মানুহৰ চলিবলৈ বহুত বেছি দিগদাৰী হ'ব। আৰু এনে ক্ষেত্ৰতে মানুহৰ মনত কেতিয়াবা আহিছে যে এইখন চৰকাৰ সলনি হ'ব লাগে নেকি, বা চৰকাৰৰ পৰিৱৰ্তন মানুহে বিচাৰে নেকি। যিহেতু আৰুকৈ এটা কুৱেশ্যন আহি আছে যে 26ত বিশেষভাৱে গৌৰৱ গগৈক বিচাৰে নে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে, এইটোক লৈ বহুতো জল্পনা কল্পনা চলি আছে, মানুহৰ মাজত চৰ্চা চলি আছে। গতিকে এই সকলোবোৰ এই ভিডিঅ'টোত মই দেখাবৰ কাৰণে চেষ্টা কৰিম যে সাধাৰণ ৰাইজে প্ৰকৃততে পৰিৱৰ্তন বিচাৰেনে, আৰু যদি বিচাৰে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হোৱাটো বিচাৰে, এই সকলোবোৰ এই ভিডিঅ'টোত গম পাব। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ঠিক আছে, ঠিক আছে, ভাল হ'লে ভাল, চবৰে চব কমিউনিটিৰ সমানে হিত হ'লে ভাল, এইটো আমি এইটো বিচাৰোঁ। ডেভেলপ হ'ব লাগে আৰু মানে ভাৰত বিক্ৰী কৰিব নালাগে, আৰু আম্বানী আদানীৰ লগত ইমান নিৰ্ভৰ কৰিব নালাগে। অসমৰ ফলাফলক লৈ কি ভাবে? কি কয়? অসমৰ যিটো ফলাফল হ'ল, অসমৰ যিটো ফলাফল, এই ফলাফলটো আমি যেনেকৈ ভাবিছোঁ তেনেকুৱাই হৈছে, যিটো ভাবিছোঁ হয়। বিৰোধী আৰু উত্থান হ'ব বুলি ভাবিছিলে নেকি? অপজিশ্যন আৰু ষ্ট্ৰং হ'ব বুলি ভাবিছিলে নেকি? হয়তো আপোনাৰ MLA ইলেকশ্যন হয়তো হ'ব পাৰে। 26লৈ কি আশা কৰিছে? মই এতিয়া ক'ব নোৱাৰিম। গৌৰৱ গগৈক কি ভাবে? গৌৰৱ গগৈ যিটো চৰ্চা বেষ্ট পাৰ্চন ফৰ MP। যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব। মোৰ ভাল কাম মানে কেইখনমান বীজ বনালে, কিবা এটা ৰমক দেখালে উন্নতি নকয়। আটাইতকৈ উন্নতিৰ কথাটো আহিব ৰেকৰ্ড জানে, গড়মুড়ি যিটো মানুহৰ ইনকাম সেইটো লোপ পৰিছে বুলি কৈছে। বহুত 7 টকা বুলি কৈছে, টিভি আপোনালোকে কৈছে। গতিকে ইমান কমি গৈছে গড়মুড়ি যিটো ইনকাম। গতিকে এইটোৱে প্ৰমাণ কৰে যে আমাৰ ডেভেলপ হোৱা নাই। আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে, মানুহ চলিব নোৱাৰা অৱস্থা। গৌৰৱ গগৈ কথা শুনি আছেনে আপুনি? গৌৰৱ গগৈক লৈ কি ভাবে? গৌৰৱ গগৈ অসমৰ সোণ, কাৰণ তেওঁ অসমৰ হকে মাত মাতিছে। আৰু তেওঁ কথা ক'লে আমি এটা কথা বুজি পাওঁ, তেওঁ নিস্বাৰ্থ মানুহ আৰু কাকো গালি গালাজ নাপাৰে, বিৰোধী পাৰ্টিক বেয়াকৈ নকয়। তেওঁ কি কৰিব সেইটোহে কৈছে, যি বেয়া কাম সেইটো পইণ্টেড কৰিছে, গুৰুত্বপূৰ্ণ কথাবিলাক। গতিকে তেওঁ এজন আচল মানুহ বুলি ভাবোঁ আমি। আৰু দেউতাকৰ পথে লৈছে, দেউতাকো ভালেই আছিল, দেশ এখন চলাইছে, আৰু তাৰ সেই হিচাপে ল'ৰাটো খুব ভাল আৰু বাকপটুতা আছে। বিশেষকৈ সি হিন্দী, ইংলিছ, অসমীয়া অল ছাবজেক্টত সি সুন্দৰভাৱে, মুঠতে তেওঁৰ হেৰি আছে যিটো বাকপটুতা বুলি কয়, দখল, ভাষাত দখল আছে আৰু কথা ক'ব জানে। আৰু কথাটো বৰ ডাঙৰ বস্তু, কথা কোৱাটো মানুহৰ এটা আৰ্ট, আৰু সেইটোৱে মানুহক ওপৰলৈ লৈ যায়। তেওঁৰ চৰিত্ৰ, তেওঁৰ কাম কাজৰ প্ৰতিফলন হয় তেওঁৰ ভাষাত। সেইফালৰ পৰা মই ভাবোঁ গৌৰৱ গগৈ অসমৰ এটা উজ্জ্বল নক্ষত্ৰ। বদৰুদ্দিন আজমলৰ এবাৰ বিপৰ্যয় হৈছে, ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? ইয়াৰ কাৰণ আচলতে মূল কাৰণ হ'ল এই বিজেপি চৰকাৰ। কাৰণ বিজেপি চৰকাৰে অপমান আৰু অসমীয়াৰ একো থাকিব নোৱাৰে, কিন্তু তাৰো কোনো একশ্যন নল'লে মুখ্যমন্ত্ৰী। সি বহুত বেয়া কাম কৰিছে, মানে হিন্দুৰ মূৰত পেচাব কৰি দিম বুলিও কয়, ইমান বেয়া ভাষা সি প্ৰয়োগ কৰে। গতিকে সি আৰু নিজৰ মুছলমান মানুহকে, ছোৱালীবিলাকক হেৰি কৰিছে, মানে লজ্জাজনক কথা কৈছে, যিটো মোৰ ভাষা নাই ক'বলৈ। হয়, গতিকে সি এটা ৰাজনীতিৰ উপযুক্ত নহয়। জনসাধাৰণৰ মানুহ কেনেকুৱা হ'ব লাগে? ভাল হ'ব লাগে, আনৰ ভালটো ক'ব লাগে, কেনেকৈ চলিব লাগে, কেনেকৈ উন্নতি কৰিব লাগে, ভাল কথা ক'ব লাগে। সি দেখোন ভাল কথা নকয়। গতিকে সি ৰাজনীতিৰ মানুহ নেকি? আমি ৰাজনীতি কিয় পঠিয়াওঁ, ৰাজনীতিজ্ঞ কিয় পঠিয়াওঁ? আমাৰ যাতে ৰাজ্যখনৰ ডেভেলপৰ লগতে নিজৰো উন্নতি হয়, তেওঁৰো উন্নতি হয়, আমাৰো উন্নতি হয়, সেইটোহে কামনা। আৰু সেইটোৱে নহ'ল যিহেতু আমি আৰু সেইবোৰ মানুহক ভোট দি কি লাভ নাই। বিজেপিৰ পতন হ'ব, 100 গৰু খালে বাঘৰ মৃত্যু। 26ৰ বিধানসভা নিৰ্বাচনলৈ পৰিৱৰ্তন হ'ব বুলি ভাবেনে? মই পূৰা ভাবোঁ পৰিৱৰ্তন আহিব। মানুহে এতিয়া এটা শিক্ষা পাইছে, অসমত শিক্ষাটো লাহে লাহে পাইছে। উইমেনবিলাকে বুজি নাপায়, গাঁৱলীয়া উইমেন
সিহঁতক ভয় দেখুৱাইছে যে তোমালোকে যদি এইবিলাক বেনিফিচিয়াৰীবিলাক গ্ৰহণ কৰা কিন্তু যদি ভোট নিদিয়া এইবিলাক কাঢ়ি লৈ যাম। সিহঁতে ভয় খাইছে, 4 ভাগৰ 1 ভাগ মানুহ হ'লেও ভয় খাইছে। গাঁৱলীয়া মানুহ কিয় ভয় নাখাব? কিবা কৰি চলি আছে, অলপ পইচাই পাইছোঁ, চাউল পাইছোঁ, তাকো যাব এই বুলি ভয় খাইছে। সিহঁতে কাৰো কথা নুশুনে, কিছুমানে শুনিছে, বুদ্ধিয়কবিলাকে। ভোটটোতো দেখা নাপায়, আমিয়ে বুজাইছোঁ ভোটটো দেখা নাপায়, এইটো ছিক্ৰেট বস্তু, তোমালোকে খুচিমতে ভোট দিয়া, এইটো গণতান্ত্ৰিক দেশ এখন। এইবাৰ ফলাফলক লৈ সুখী নে দুখী আপুনি? মই সুখী এইখিনিত যে এজ এ হ'ল ইণ্ডিয়াত ইহঁতৰ ডাউনফল হ'ল, সিহঁতে সংখ্যাগৰিষ্ঠতা নাপালে আৰু অনতিপলমে আৰু যি মৰ্চা চৰকাৰ কৰিছে, বিশেষকৈ এই অন্ধ্ৰপ্ৰদেশৰ তেওঁ কি TDC তেলেগু দেশম আৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ, এওঁলোকে যিবোৰ দাবী কৰিছে সেই দাবীবিলাক পূৰণ কৰিলে বেলেগ ৰাজ্যও এতিয়া ধৰিব, হাহাকাৰ লাগি যাব প্ৰথম মিটিঙতে। গতিকে ইহঁতৰ ডাউনফল হ'ব, মাজতে হোৱাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। মোৰ ফালৰ পৰা কৈছোঁ, মই 1974 BA পাছ কৰা মানুহ, কিছু জ্ঞান আছে, বহুত উঠন পতন দেখিছোঁ, পতন হ'ব সেইটো চিন্তা নাই। এই ফ্লাইঅভাৰগুলো যিটো কমপ্লিট হোৱা নাই সেইটো আগতে কৰিব লাগে, আৰু স্পেচিয়েলি যিটো আছে মই NCB লাখটকীয়া যিটো আছে সেইটো মানে সোনকালে হ'ব লাগে। এইবাৰ অসমৰ যিটো নিৰ্বাচনী ফলাফল, আপুনি সামগ্ৰিক গোটেই ফলাফলটোক লৈ সুখী নে? হা, অ'কে। চৰকাৰ যে এইবাৰ নতুনকৈ এখন চৰকাৰ হৈছে, ভোট হ'ল, ফলাফল হ'ল, চৰকাৰখনক লৈ কি আশা আপোনাৰ? আছে, ভাল হওক, এইটোৱে আমাৰ আশা, ভাল হওক, আমাক কিবা সহায় কৰক, এইটোৱে আমাৰ আশা না। আমি আৰু কি ক'ম, আমি দুখীয়া মানুহ, আমাক সহায় কৰিব লাগে না, আমাক সহায় কৰিলে আমি ভাল পাম। আগৰ চৰকাৰখনক লৈ সুখী আছিলেনে? আছিলোঁ, আছিলোঁ, বেয়া নহয়, আমাক বহুত সহায় কৰিছে, আমি চলিছোঁ ভাল কৰি, সেইটোৱে আৰু ঠিকে আছে। গুৱাহাটীখনত কি সলনি হ'ব লাগে বুলি ভাবে? ৰাস্তা ঘাট সলনি হ'ব লাগে, মানুহৰ সুবিধা সলনি হ'ব লাগে, বস্তু পানীৰ অকণমান দাম কমাব লাগে, এইটোৱেতো হ'ব লাগে না। গৰীব দুখীয়া কেনেকৈ চলিব? ইমান যদি দাম হয়, গৰীব দুখীয়া খাব নোৱাৰিব না। আমাৰ নিচিনা মানুহ যদি 30 টকা 40 টকা আলু হয়, আমি কেনেকৈ কিনিম? এই ফুটপাথৰ দোকান কৰি ৰ'দত বৃষ্টিত ঝড়ত আপোনালোকে দেখিয়ে পায় না, সেইটোৱে আৰু কথা। আমাৰ বেলেগ আৰু একো নালাগে, অকণমান কমাব লাগে বস্তুৰ দাম, তেতিয়া চৰকাৰটো আৰু ভাল, মানে জনসাধাৰণ আৰু ভাল হ'ব না, হয়নে নহয়? তেতিয়া চৰকাৰক আৰু ভাল পাব, সেইটো কাৰণে নহয়। এইবাৰ চৰকাৰৰ পৰা আপুনি দাম বৃদ্ধিটো হ্ৰাস কৰিব? অকণমান কমাব দিছোঁ, আৰু দামটো বহুত হ'ল না, বস্তুবিলাকৰ দাম বাঢ়ি বহুত হৈছে না, সেইটোৱে আমাৰ আশা। দুখীয়া মানুহ এনেকৈ কেনেকৈ চলিব? আমি বাৰু দোকান কৰিছোঁ, খাইছোঁ, কিন্তু মোৰ চেয়েতো দুখীয়া মানুহ আছে, কেনেকৈ খাব, হয়নে নহয়? 1 কেজি চাউলৰ দাম যদি 40 টকা হয়, সেইটো মানুহ খাব নোৱাৰেতো। এতিয়া ফুটপাথত দোকান কৰি আমি চলিছোঁ, কিন্তু যেতিয়া ভিকাৰীবিলাক কেনেকৈ খাব, সেইটোতো কথা। আমি চবৰ কাৰণেই মানে অকণমান হেৰি কৰোঁ, মানে দুখ কৰোঁ আমাৰ কাৰণে। আমি গৰীব বুলি কি চবেই গৰীব, আমাৰ নিচিনাই হয়, চবেই যেন অকণমান ভাল হয়। এইবাৰ উজনিৰ গৌৰৱ গগৈৰ কথা খুব শুনিবলৈ পোৱা গৈছে, গৌৰৱ গগৈক লৈ আপুনি কি ভাবে? তেখেতক মই ছাপোৰ্ট কৰিছোঁ, তেখেতে জিকাৰ কাৰণে ভালেই লাগিছে, কাৰণ তেখেতৰ এটা ভইচ এটা আছে, যিটো নেকি লোকসভাত লাগে। আমাৰ অসমৰ পৰাতো লোকসভাত যায়, কিন্তু একো মাতিব নোৱাৰে। এখেতৰ মই পাইছোঁ, এখেতক পোৱাৰ কাৰণে মই খুবেই সুখী। গৌৰৱ গগৈ এবাৰ খুব চৰ্চা হৈছে, গৌৰৱ গগৈ ৰাজনীতিত কিবা সাল সলনি কৰিব বুলি আপুনি ভাবেনে? চাওঁ কি হয়, ভাল এটা আশা কৰিছোঁ, এতিয়া কি হয় ক'ব নোৱাৰোঁ। আৰু গুৱাজমলৰ বিপৰ্যয় হ'ল, ৰকিবুলৰ যে বিৰাট উত্থান, কি বুলি ভাবে, তাৰ কাৰণ কি? মোৰ মতে আপোনাৰ কি ক'ম, মানুহৰ থিংকিংটো কেনেকুৱা মই গম নাপাওঁ। মানুহটো হয় চামুগুৰিৰ মানুহটো হয়, ঠিক আছে, তাতে গৈ পেলাই ধুবুৰীত গৈ পেলাই খেলিছে, তাৰপিছত মানুহে ভোট দিয়া যায়, ই নিজৰ সমষ্টিতে নাথাকে, তাৰপিছত সেইটো ঠাইত কেনেকৈ ই ডেভেলপমেণ্ট কৰিব, মানুহৰ কেনেকুৱা যে থিংকিং লেভেল মই গম নাপাওঁ। গৌৰৱ গগৈক লৈ আপোনাৰ মনোভাৱ কি? গৌৰৱ গগৈ মই কিছুমান ইণ্টাৰভিউ দেখিছোঁ, তো দেখাৰ পিছত এনেকুৱা লাগি আছে যে মানুহটো অলপ পঢ়া লিখা হয়। এতিয়া পঢ়া লিখাটো কেনেকুৱা ছিষ্টেমত পলিটিকেলি গ'লে মই ভাল আছোঁ, কিন্তু পলিটিকেলি মই যেতিয়া যাওঁ, মই যি বস্তু কৰিব বিচাৰোঁ সেইটো কৰিব নোৱাৰোঁ। সি কেনেকুৱা বস্তুটো কৰিব পাৰিব, যোৰহাট বা মাজুলী ৰাজ্যৰ বাবে বা অসমৰ বাবে কি কৰিব পাৰিব, সেইটো তেখেতৰ কথা। আৰু মানুহেতো